ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশনাল হাব মনমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম তোমালোকৰ ইংলিছৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কোৱেশ্চন পেপাৰ। এইটো কোকৰাঝাৰ জিলাৰ কোৱেশ্চন পেপাৰ হয়। এইটো আজি হৈ যোৱা এক্সামত কোৱেশ্চন পেপাৰ হয়। তোমালোকৰ জিলাত যদি হাফ ইয়াৰলি এক্সামিনেশ্যন হৈ যোৱা নাই তেতিয়াহ'লে এই কোৱেশ্চন পেপাৰখন খুবেই গুৰুত্বপূৰ্ণ হয়। ইয়াৰ পৰা তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যন আৰু তোমালোকৰ যিটো ফাইনেল এক্সাম হ'ব সেই ফাইনেল এক্সামতো ইয়াৰ পৰা বহুত কোৱেশ্চন তোমালোকে কমন পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জিলাত হাফ ইয়াৰলি এক্সাম হৈ গ'লে সকলো কুৱেশ্যন পেপাৰ 7002824673 এইটো নম্বৰত তোমালোকে PDF আকাৰে পঠাই দিবা। মই তোমালোকক সেইবোৰ সলিউশন কৰি দি দিম। আৰু তোমালোকৰ এক্সামৰ কাৰণে সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ লিংক মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। তোমালোকে কমেণ্ট ছেকশ্যনত গৈ হোৱাটছআপ গ্ৰুপত জইন হোৱা। তো দেৰি নকৰাকৈ আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো। তোমালোকে ভালদৰে চাবা। এতিয়া প্ৰথম প্ৰশ্নটোত আমাৰ কি কৈছে চোৱা, ৰিড দ্য ফলোইং ষ্টেটমেণ্টছ এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। এতিয়া এ নম্বৰ ষ্টেটমেণ্ট দিছে, দ্য টাৰ্ম ভাৰ্চুৱেল ৰিয়েলিটি ৰেফাৰ্ছ টু এ ৰিয়েলিটি ক্ৰিয়েটেড বাই কম্পিউটাৰ ছফ্টৱেৰ। আৰু বি নম্বৰত কৈছে, দ্য টাৰ্ম ভাৰ্চুৱেল ক্লাছৰুম ৰেফাৰ্ছ টু এ ক্লাছৰুম হুৱেৰ লাৰ্ণিং এক্সিকিউটেড থ্ৰু কম্পিউটাৰ ছফ্টৱেৰ অৰ ইণ্টাৰনেট। তো ইয়াৰে তোমাৰ এ নম্বৰ আৰু তোমাৰ বি নম্বৰ দুটা ষ্টেটমেণ্টে কাৰেক্ট হ'ব। তেতিয়া তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব। বোথ ষ্টেটমেণ্ট এ এণ্ড ষ্টেটমেণ্ট বি আৰ ট্ৰু। বুজি পালানে? তাৰপিছত তোমাৰ 2 নম্বৰ কুৱেশ্যনটো চোৱা। 2 নম্বৰ কুৱেশ্যনত কি কৈছে, হুইচ অফ দ্য ফলোইং ইজ নট এ প্লেটফৰ্ম অফ ভাৰ্চুৱেল ক্লাছৰুম। তলত কোনটো ভাৰ্চুৱেল ক্লাছৰুমৰ এটা অংশ নহয়, সেইটো হ'ব তোমাৰ গুগল মেপ। এইটো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 3 নম্বৰ কুৱেশ্যনটো চোৱা, দ্য ছাবজেক্ট মাৰ্জি লাৰ্ণড এট স্কুল আৰ। এইটো তোমাৰ মাৰ্জি বা মাৰ্গী বুলিও ক'ব পাৰা। মাৰ্গী লাৰ্ণড এট স্কুল আৰ। ক'ৰ পৰা শিকিছিল সেইটো আমাক সুধিছে। এইটো জিঅ'গ্ৰাফি এণ্ড এৰিথমেটিক। এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 4 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, হুৱেৰ ডিড টমি ফাইণ্ড দ্য ৰিয়েল বুক। ৰিয়েল বুকখন টমিয়ে ক'ত বিচাৰি পাইছিল সেইটো আমাক সুধিছে। তো ইন দ্য এক্টিক অফ দিয়াৰ হাউচ। এইটো চি অপশ্যনটো কাৰেক্ট হ'ব। 5 নম্বৰ কুৱেশ্যনটো চোৱা, মাৰ্গী ইভেন ৰোড এবাউট ইট ডেট নাইট ইন হাৰ ডায়েৰী। হোৱাট ইজ ইট ৰেফাৰ্ড হিয়াৰ। এতিয়া চোৱা, মাৰ্গীয়ে কি কৰিছিল, সেইটোৰ বিষয়ে ৰাতি লিখিছিল। এতিয়া তোমাৰ সেইটো যিটো শব্দ আছে, অৰ্থাৎ ইট যিটো শব্দ আছে, সেইটোৱে কি বুজাইছে, সেইটোৱে বুজাইছে এ ৰিয়েল বুক। এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 6 নম্বৰ কুৱেশ্যনটো চোৱা, এভলিন গ্লিনছ হিয়াৰিং ৱাজ চিভিয়াৰলি ইম্পেয়াৰ্ড ডিউ টু। কিহৰ কাৰণে হৈছিল, তোমাৰ এভলিন গ্লেন্সৰ যিটো হিয়াৰিং অৰ্থাৎ তোমাৰ শুনাৰ যিটো প্ৰব্লেম পাইছিল সেইটো কিহৰ কাৰণে হৈছিল সেইটো সুধিছে। সেইটো হৈছিল তোমাৰ হাৰ গ্ৰেজুৱেল নাৰ্ভ ডেমেজ। এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 7 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, ৰন ফৰ্বছ ৱাজ এ। ৰন ফৰ্বছ কোন আছিল, এজন প্ৰিকশ্যনিষ্ট আছিল। ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা। তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে চোৱা, হুইচ অফ দ্য ফলোয়িং ইজ এ কম্পজিশ্যন অফ বিছমিল্লা খান টাৰ্নড আউট টু বি এ নেশ্যন ৱাইড কেৰেক্টাৰ চাৰ্ট বাষ্টাৰ। এইটো চোৱা, কি কৈছে, তলৰ কোনটো কম্পজিশ্যনে বিছমিল্লা খানৰ যিটো তোমাৰ কি হৈছে নেশ্যন ৱাইড যিটো চাৰ্ট বাষ্টাৰটো আছিল সেইটোৱে কোনটোৱে বুজাব সেইটো আমাক লাগে। তো এইটো হ'ব তোমাৰ এইটো গুণজ্যোতি চেহনাই। এই নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 9 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, হু এমং দ্য ফলোয়িং ডেলিভাৰ্ড দ্য ফেমাছ ট্ৰাষ্ট উইথ ডেষ্টিনি স্পীচ। তলৰ কোনজনে ট্ৰাষ্ট উইথ ডেষ্টিনিৰ লগত কি কৰিছিল, স্পীচ প্ৰদান কৰিছিল। এইজন হৈছে জৱাহৰলাল নেহৰু। চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 10 নম্বৰ কুৱেশ্যনটো চোৱা, হুইচ ওৱান অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ নট কাৰেক্ট। কোনটো কাৰেক্ট নহয় সেইটো আমাৰ লাগে। এভলিন গ্লিনছ লছ অফ হিয়াৰিং ৱাজ ফাৰ্ষ্ট ডিছকভাৰ বাই হাৰ মাদাৰ। এইটো তোমাৰ ভুল হয়, গতিকে আমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। বাকীকেইটা তোমাৰ শুদ্ধ হয়। বাকীকেইটা শুদ্ধ হয়। তো আমাৰ যিহেতু ভুলটো লাগে গতিকে আমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 11 নম্বৰ কুৱেশ্যনটো চোৱা, উইংছ অফ ফায়াৰ ইজ দ্য অট'বায়োগ্ৰাফি অফ। উইংছ অফ ফায়াৰ যিটো আত্মজীৱনী আছিল সেইটো কোনে লিখিছিল, APJ আব্দুল কালাম লিখিছিল। বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 12 নম্বৰ কুৱেশ্যনটো চোৱা, APJ আব্দুল কালাম ৱাজ primarily
ডক্টৰ এপিজে আব্দুল কালাম প্ৰাথমিকভাৱে কি আছিল? প্ৰাথমিকভাৱে এজন সাইণ্টিষ্ট আছিল। এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 13 নম্বৰ কুৱেশ্যনটো চোৱা, এ ডেজ কালেকশ্যন উড ফেটছ মি দ্য প্ৰিন্সলি চাম অফ ওৱান আন্না। হিয়াৰ ফেটছ মিনছ, ইয়াতে চোৱা ফেটছ যিটো শব্দ আছে সেই মিনিং কি সেইটো আমাক সুধিছে। ইয়াতে মিনিং হ'ব কি তোমাৰ আৰ্ন এ পইণ্ট। বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 14 নম্বৰ চোৱা, ইউৰ চিলড্ৰেন আৰ নট ইউৰ চিলড্ৰেন, দে আৰ সন্স এণ্ড ডটাৰ্ছ অফ লাইফ লং ফৰ ইটছেল্ফ। দ্য পাৰ্ট অফ দ্য ষ্টেটমেণ্ট আবুল কালামছ ফাদাৰ হেজ বিন কোটেড ফ্ৰম। এইটো ক'ৰ পৰা লোৱা হৈছিল সেইটো আমাক সুধিছে। এইটো লোৱা হৈছিল ক'ৰ পৰা? এইটো খলিল জিব্ৰানৰ পৰা। এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 15 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, ইণ্ডিয়ানছ উইল বিল্ড দেয়াৰ ওন কাণ্ট্ৰি হু ডিক্লেয়াৰ্ড ইট। যে ভাৰতীয়সকলে নিজেই দেশ গঠন কৰিব, এই কথাটো কোনে কৈছিল সেইটো আমাৰ সুধিছে। সেই কথাটো কৈছিল তোমাৰ জৱাহৰলাল নেহৰুৱে। চি অপশ্যনটো কাৰেক্ট হ'ব। 16 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, টু ৰুটছ ডাইভাৰ্ছড ইন এ য়েল্লো উড। হিয়াৰ দ্য আণ্ডাৰলাইন ৱৰ্ড মিনছ। ইয়াতে চোৱা তোমাৰ কি কৈছে, ৰাস্তাখনত তোমাৰ কি আছিল? ডাইভাৰ্ছড আছিল ইন এ য়েল্লো উড, তোমাৰ হালধীয়া কাঠৰ সহায়ত। তো তোমাৰ ইয়াতে এই যিটো ডাইভাৰ্ছড আছে সেই ডাইভাৰ্ছডৰ মিনিং কি বুজাইছে সেইটো আমাক লাগে, হয়নে? তো তোমাৰ ডাইভাৰ্ছ মানে কি? ছেপাৰেট হোৱা, হয়নে নাই? ডাইভাৰ্ছড মানে ছেপাৰেট হোৱা। গতিকে আমাৰ 16 নম্বৰটো কি হ'ব? দ্য ৰুটছ ডাইভাৰ্ছড ইন এ য়েল্লো উড। আচ্ছা, ইয়াতে তোমাৰ চোৱা য়েল্লো উডত তোমাৰ ডাইভাৰ্ছড বুলি লিখাহে আছিল। গতিকে ইয়াতে তোমাৰ কি হ'ব? ডাইৰেক্টেড হ'ব। এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, ডাইৰেক্টেড। তাৰপিছত তোমাৰ 17 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, দ্য টুক দ্য আদাৰ জাষ্ট এজ ফেয়াৰ, হোৱাই ডিড দ্য পয়েট চুজ দ্য আদাৰ ছাইড। তোমাৰ পয়েটজনে কিহৰ কাৰণে বেলেগ এটা ৰাস্তালৈ গুচি গৈছিল? কাৰণ ইট ৱাজ এ লেছ ট্ৰেভেলড ৰুট, আৰু এইটো তোমাৰ কম দৈৰ্ঘ্যৰ ৰুট আছিল সেইকাৰণে। ডি অপশ্যনটো কাৰেক্ট হ'ব। 18 নম্বৰ কুৱেশ্যনটো চোৱা। 18 নম্বৰ কুৱেশ্যনত কি কৈছে, ইয়াতে ফাইণ্ড আউট দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট। তলৰ পৰা আমি ভুল বাক্যটো বাছি উলিয়াব লাগে। দ্য ৰুট নট টেকেন, দ্য ৰুট নট টেকেন যিটো পয়েম আছে সেইটোৰ পৰা আমি কোনটো ভুল হয় সেইটো আমি বাছি উলিয়াব লাগে। তেতিয়া দ্য পয়েম ৰেফাৰ্ছ টু দ্য কমপ্লেক্সিটিজ অফ লাইফ, এইটো সঁচা হয়। দ্য পয়েট হেড বিন ইন ডাইলেমা, এইটো কাৰেক্ট হয়। দ্য ৰুটছ ৰিপ্ৰেজেণ্টছ দ্য চইচেছ অফ লাইফ, এইটো কাৰেক্ট হয়। দ্য পয়েট একচেপ্টেড এ পপুলাৰ চইচ, এইটো ইনকাৰেক্ট হয়। তোমাৰ কবিজনে পপুলাৰ চইচ এটা চুজ কৰা নাছিল। গতিকে আমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব, হয়নে? তাৰপিছৰ প্ৰশ্নটো এইটো ইনকাৰেক্টটো লাগে, সেইকাৰণে ডিটো কাৰেক্ট হ'ব। 19 নম্বৰ কুৱেশ্যনটো চোৱা, এণ্ড লিভ এলন ইন দ্য ব্লি লাউড গ্লেড, দ্য ৰাইম ৱৰ্ড দ্যাট গ্লেড ইজ। গ্লেডটো কি হ'ব? গ্লেডটো হ'ব তোমাৰ মেড। এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 20 নম্বৰ, দ্য পয়েট অফ দ্য পয়েম দ্য লেক আইজেল অফ ইনছফ্ৰি ইজ। এইটো চোৱা, দ্য লেক আইজেল অফ ইনছফ্ৰি, এইটোৰ তোমাৰ লিখক কোন আছিল বা কবি কোন আছিল সেইটো সুধিছে। তো তোমাৰ এইটোৰ কবি কোন আছিল? তো উইলিয়াম বাটলাৰ ইষ্ট। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 21 নম্বৰ কুৱেশ্যনটো চোৱা। 21 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, ইন দ্য পয়েম দ্য লেক আইজেল অফ ইনছফ্ৰি দ্য পয়েট ৱান্টছ টু গ' টু ইনছফ্ৰি বিকজ। কিহৰ কাৰণে গৈছিল সেইটো আমাক সুধিছে। হি ৱান্টছ টু হেভ চাম টিজ দিয়াৰ, এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। 22 নম্বৰ চোৱা, হুইচ অফ দ্য ফলোয়িং থিংছ দ্য পয়েট উন্ট ডু হুৱেন হি উইল বি এট ইনছফ্ৰি। তো তোমাৰ এইটো কি হ'ব? 22 নম্বৰ, ইয়াতে হি উইল গ্ৰ' 9 বিন ৰোজ, এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰে 22 নম্বৰৰ হি উইল বিল্ড এ বিগ কংক্ৰিট, আচ্ছা এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। হি উইল বিল্ড এ বিগ কংক্ৰিট হাউচ দিয়াৰ, এইটো এ অপশ্যনটো কাৰেক্ট হ'ব। 23 নম্বৰ কুৱেশ্যনটো চোৱা, একৰ্ডিং টু দ্য পয়েট হোৱাট ইজ দ্য স্পেচিয়েলিটি অফ নুন ইন ইনছফ্ৰি। ইনছফ্ৰি তোমাৰ আবেলি সময়ৰ আটাইতকৈ
মূল্যবান সময়টো কি আছিল সেইটো আমাক সুধিছে। তো 23 কাৰেক্ট এনসাৰ হ'ব ফুল অফ ইন ইটস উইং। এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাছ 10লৈকে সায়েন্স, তাৰপিছত তোমাৰ মেথছ, সোশিয়েল সায়েন্স আৰু এছামিছ এইকেইটা ছাবজেক্টৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম আৰু তোমালোকেও চিন্তা কৰিব নালাগে। তোমালোকৰ সায়েন্সৰ অলৰেডি 100% চেপ্টাৰ ৱাইজ MCQ আপলোড কৰা হৈছে। তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই ল'বা, যিবোৰৰ পৰা তোমালোকে 99% কুৱেশ্যন তোমালোকে কমন পাবা। বুজি পালানে? বৰ্তমান ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ জিলাত এক্সাম হৈ গ'লে তোমালোকে এইটো নম্বৰত 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। তোমালোকক মই সেইবোৰ সলিউশন কৰি দি দিম, PDF আকাৰে পঠাই দিবা। তাৰপিছত প্ৰশ্নটো চোৱা, ৰিড দ্য ফলোইং ষ্টেটমেণ্ট এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। এটামান কেইটামান ষ্টেটমেণ্ট দিছে, সেইকেইটা পঢ়ি কোনটো শুদ্ধ হয় সেইটো আমাক ওলাব লাগে, হয়নে? তো তোমাৰ ইয়াতে চোৱা তোমাৰ কি হ'ব, এইটো বোথ আচ্ছা ষ্টেটমেণ্ট এ বেলেড ইজ এ সং নাৰেটিং এ story in short stanzas. A legend of the Northland is a ballad. গতিকে এ আৰু বি দুটা কাৰেক্ট হয়। গতিকে এইটো আমাৰ সি অপশ্যনটো কাৰেক্ট হ'ব। বোথ ষ্টেটমেণ্ট এ এণ্ড বি আৰ ট্ৰু। সি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, 25 নম্বৰত কি কৈছে, Saint Peter punished the little woman in a legend of Northland due to her. 25 নম্বৰটোৰ হ'ব সেলফিশনেছ। এইটো বি অপশ্যনটো কাৰেক্ট হ'ব। মানে সেইণ্ট পিটাৰে তোমাৰ এই সৰু মহিলাগৰাকীক পানিছমেণ্ট দিছিল, কিহৰ কাৰণে? সেইটো তোমাৰ সেলফিশনেছৰ কাৰণে পানিছমেণ্ট দিছিল। 26 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে দ্য থিম অফ পয়েম এ লিজেণ্ড অফ নৰ্থলেণ্ড। এইটো যিটো নৰ্থলেণ্ড আছে, এ লিজেণ্ড অফ নৰ্থলেণ্ড, এইটোৰ থিম কি আছিল? এইটো আছিল গ্ৰীড এণ্ড ইটছ কনচিকুৱেঞ্চেছ। এইটো লোভ আৰু ইয়াৰে ফলাফল। গ্ৰীড মানে লোভ আৰু ইয়াৰ ফলাফল আছিল। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 27 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, এজ ডেছক্ৰাইবড ইন দ্য এডভেঞ্চাৰ অফ টোটো হুৱেৰ ডিড দ্য অথৰ্ছ গ্ৰেণ্ড ফাদাৰ এণ্ড দ্য ফেমিলি লিভ। এইটো চোৱা, দ্য এডভেঞ্চাৰ অফ টোটোত উল্লেখ কৰা মতে তোমাৰ অথৰৰ গ্ৰেণ্ডফাদাৰ আৰু ফেমিলি ক'ত বসবাস কৰিছিল সেইটো আমাৰ লাগে। বসবাস কৰিছিল দেহৰাদুনত। এইটো বি অপশ্যনটো কাৰেক্ট হ'ব। গ্ৰেণ্ডফাদাৰ টুক টোটো উইথ হিম অন হিজ ট্ৰিপ ইন সাহাৰানপুৰ। তোমাৰ গ্ৰেণ্ডফাদাৰে টোটোক কি কৰিছিল? সাহাৰানপুৰৰ যিটো ট্ৰিপত লৈ গৈছিল সেইটো কেনেকুৱা আছিল সেইটো আমাৰ লাগে। তো ইয়াৰে তোমাৰ শুদ্ধ উত্তৰটো হ'ব ইন এ কেনভাছ কিট বেগ। তো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 29 নম্বৰ কুৱেশ্যনটো চোৱা, হুইচ অফ দ্য ফলোইং এনিমেলছ ৱাজ নট টেম্পড বাই গ্ৰেণ্ডফাদাৰ ইন হিজ প্ৰাইভেট জু। তলৰ কোনটো প্ৰাণী তোমাৰ গ্ৰেণ্ডফাদাৰৰ দ্বাৰা কি কৰা হোৱা নাছিল? টেম্প কৰা হোৱা নাছিল। তো 29ৰ এইটো হ'ব তোমাৰ ডিয়াৰ। এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 30 নম্বৰ কুৱেশ্যন, ফাইনেলি ইট ৱাজ নট পচিবল টু কিপ টোটো এট হোম ফৰ এ লং টাইম বিকজ। টোটোক বহু সময়ৰ কাৰণে ঘৰত ৰাখিব পৰা নগৈছিল। কিহৰ কাৰণে নগৈছিল সেইটো আমাৰ লাগে। তো সেইটো কি ৰিজন আছিল? সেইটো ৰিজন আছিল তোমাৰ টোটো কষ্ট ফাইনেন্সিয়েল লছ ডেমেজিং হাউচ হোল্ড আইটেম। এইটো তোমাৰ চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 31 নম্বৰ কুৱেশ্যনটো চোৱা, 31 নম্বৰ কুৱেশ্যনত কি কৈছে, চুজ দ্য ৰাইট অপশ্যন হেভিং দ্য কাৰেক্ট ফৰ্ম অফ ভাৰ্ব গিভেন ব্ৰেকেট ইন দ্য চেণ্টেন্স। দ্য কেট লাই অন দ্য গাৰ্ডেন চিট নাও। তো ইয়াতে তোমাৰ দ্য কেট লাইজ অন দ্য গাৰ্ডেন চিট নাও। তো এইটো তোমাৰ 31ৰ তোমাৰ ইয়াতে চোৱা, আচ্ছা ইয়াতে তোমাৰ নাও আছে, গতিকে ইজ লাইং হ'ব। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 32 নম্বৰ, চুজ দ্য ৰাইট অপশ্যন হেভিং দ্য কাৰেক্ট ফৰ্ম অফ ভাৰ্ব ইন ব্ৰেকেট ইন দ্য চেণ্টেন্স দ্য থিফ এস্কেপ বিফৰ আই অপেন দ্য ডোৰ। এইটো চোৱা, অপেন দ্য ডোৰ আছে মানে তোমাৰ দৰ্জাখন খোলাৰ আগতে তোমাৰ চোৰজন পলাল, গতিকে তোমাৰ এইটো কি হ'ব? হেজ এস্কেপড হ'ব, হয়নে?
এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব দ্য থিফ ইয়াতে তোমাৰ আচ্ছা এইটো হেডহে হ'ব লাগে এইটো নহয় সৰি ইয়াতে তোমাৰ সি অপশ্যনটো কাৰেক্ট হ'ব হেড এস্কেপড হ'ব হেড এস্কেপড মানে দৰ্জাখন খোলাৰ আগতে পলাই গৈছিল গতিকে হেড এস্কেপড হ'ব 33 নম্বৰ কুৱেশ্যনটো চোৱা 33 নম্বৰ কুৱেশ্যনটোত কি কৈছে choose the right option having the correct form of verb in the sentence unless she starts early she miss the flight তো যদি ৰাতিপুৱা নুঠে তেতিয়াহ'লে তোমাৰ কি কৰিব ফ্লাইটখন মিছ কৰিব তো কি হ'ব উইল মিছ হ'ব এইটো হয়নে তো বি অপশ্যনটো কাৰেক্ট হ'ব 34 নম্বৰ choose the correct passive voice of the following তো পেছিভ ভয়েসটো বাছি উলিয়াব লাগে active voice দিয়া আছে they kept us waiting at the following এটো active আছে এটোৰ আমাৰ passive কি হ'ব হেটো আমাৰ লাগে এটো passive কি হ'ব we were kept waiting at the gate এটো তোমাৰ সি অপশ্যনটো কারেক্ট অপশ্যন হ'ব 35 নম্বৰ কোৱেশ্চনটো চোৱা এটো choose the incorrect active voice of the following এটো active voice এটো passive দিয়া আছে এটো তুমি active টো বাছি উলিয়াব লাগে তো এটা তোমাৰ কৈছে the rose is sweet when it is smell এটো কি হ'ব the roses smell sweet ডি অপশ্যনটো কি হ'ব কারেক্ট অপশ্যন হ'ব 36 নম্বৰ কোৱেশ্চনটো চোৱা choose the correct order of words or phrases in the following sentence এটা তুমি কারেক্ট অর্ডারত তুমি কোন বাছনি কৰিব লাগে তো ইয়াতে তোমাৰ I saw a dead cow walking I saw a dead cow মৰা কাউ মই দৌৰি থকা দেখিছো এটা তো নহবে I saw a walking dead cow I saw a walking dead cow তোমার মরা গরু কেনেকে দৌড়িব এটো নহব তার পিছত তোমার 30 সি নাম্বারটোত কি কৈছে সো সি নাম্বারটোত কৈছে তোমার a dead cow was walking এটো নহয় I saw a dead cow when I was walking in the garden এটো সো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 37 number so choose the correct sentence which has the correct order of words এটো 36 আৰু 37 number to একে হয় হয়নে no sooner had the teacher entered the class then the student stood up এটো বি অপশন to correct option হ'ব 38 number question to so 38 number question ত কি কৈছে choose the sentence which has the correct order of words এটো তোমাৰ শুদ্ধটো বাছি উলিয়াব লাগে হয়নে তো এটো শপিং মলস আর প্লেসেস ফ্রম হোয়ার পিপল বাই গুডস এটো ডি অপশনটো কারেক্ট হ'ব 39 নাম্বার কমপ্লিট দ্য সেন্টেন্স ইউজিং অ্যাপ্রোপ্রিয়েট প্রিপজিশন বহুৱাই এটো কমপ্লিট কৰিব লাগে প্লিজ সিট ড্যাশ দ্য ডেস্ক এন্ড কমপ্লিট দ্য টাস্ক গতিকে এটো তোমাৰ কি হ'ব 39 নাম্বাৰটো এড হ'ব প্লিজ সিট এট দ্য ডেস্ক and complete the task এটো তোমার এ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে 39 তাৰ পিছত আছে 40 এটো তোমালোকে চাই লবাচোন এটো তোমাৰ অন টু মান লাগি আছে তোমালোকে এবাৰ চাই লবা চেক কৰিবাচোন বাৰু 39 নম্বৰ কোৱেশ্চনটো এবাৰ চেক কৰি কমেন্ট সেকশনত জনাবা 40 নম্বৰ কোৱেশ্চনটো চা কমপ্লিট দ্য সেন্টেন্স ইউজিং অ্যাপ্রোপ্রিয়েট প্রিপজিশন এটো প্রিপজিশন বহাব লাগে he has not yet recovered his illness এটো সব বেমাৰৰ পৰা যদি ৰিকভাৰ হয় তেতিয়া হলে কি ইউজ হয় ফ্রম হ'ব এটো ডি অপশনটো কারেক্ট হ'ব কমপ্লিট দ্য সেন্টেন্স ইউজিং অ্যাপ্রোপ্রিয়েট প্রিপজিশন he usually goes to school এটো অন হ'ব এটো বি অপশনটো কারেক্ট হ'ব স্কুল অন ফুট হয়নে 42 নম্বৰ কোৱেশ্চনটো চা 42 নম্বৰ কোৱেশ্চনত কি কৈছে এতে choose the appropriate form of ask question beginning with the word given in the bracket he likes to read detective stories এটা তুমি হোয়াটেৰে আৰম্ভ কৰি তুমি কি কৰিব লাগে এটো কোৱেশ্চন বনাব লাগে বুজি পাইছা নে তো ইয়াৰে তোমাৰ হোয়াট ডাজ হি লাইক টু ৰিড এটো এ নম্বৰ অপশনটো কারেক্ট হ'ব কমপ্লিট দ্য সেন্টেন্স ইউজিং অ্যাপ্রোপ্রিয়েট ফর্ম অফ ট্যাগ কোয়েশ্চন লার্নিং ইংলিশ ইজ ভেরি ইন্টারেস্টিং যেহেতু ইংলিশ এটা তোমার থার্ড পারসন হয় গতিকে থার্ড পারসন হলে তোমার এটো কি হ'ব ইজন্ট হ'ব ইজন্ট ইট এ নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব 44 নম্বৰ কোৱেশ্চনটো চ 44 নম্বৰ কোৱেশ্চনত কি কৈছে
Choose the correct interrogative from the following sentence. I can never forget you. এইটো সাইডৰ ইন্টাৰোগেটিভ লিখিব লাগে। ইন্টাৰোগেটিভ লিখিলেও কিন্তু তোমাৰ কিন্তু মিনিংটো চেঞ্জ হ'ব নোৱাৰিব। গতিকে এইটো তোমাৰ কোনটো কাৰেক্ট হ'ব? আই নেভাৰ ফৰগেট ইউ। এইটো সৰি কেন আই এভাৰ ফৰগেট ইউ। মই তোমাক কেতিয়াও পাহৰি নাযাওঁ। এইটো তোমাৰ কেন আই এভাৰ ফৰগেট ইউ, সি অপশ্যনটো কাৰেক্ট হ'ব। 45 নম্বৰ কুৱেশ্যনটো চোৱা, আৰু এইটো আমাৰ শেষৰ প্ৰশ্ন হয় আজিৰ। চুজ দ্য কাৰেক্ট নিগেটিভ অফ দ্য ফলোয়িং সেন্টেন্স উইদাউট চেঞ্জিং দ্য মিনিং। এইটো নিগেটিভ বনাব লাগে যাতে তোমাৰ অৰ্থ তোমাৰ কি নহয়, চেঞ্জ নহয়। হি ইজ দ্য বেষ্ট বয়, তেওঁ আটাইতকৈ ভাল ল'ৰা। তো এইটো তোমাৰ যদি নিগেটিভ কৰিব লাগিব কিন্তু যাতে অৰ্থবোৰ চেঞ্জ নহয়, তেতিয়াহ'লে কি হ'ব? নো আদাৰ বয় ইজ এজ গুড এজ হি। এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইকেইটাই আছিল 45টা MCQ। আৰু তোমাৰ যিখিনি ইয়াতে তোমাৰ লং কুৱেশ্যন আছে, লং কুৱেশ্যনখিনিও তোমালোকে চাব পাৰা। লং কুৱেশ্যনখিনি চিম্পল কুৱেশ্যনে আহিছে, তোমালোকে এইখিনিও প্ৰেক্টিছ কৰিবা। আৰু তোমালোকৰ জিলাত এক্সাম হৈ গ'লে মোক পঠাই দিবলৈ নাপাহৰিবা। মইতো নাম্বাৰ দি দিছোঁ, আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো তোমাৰ এইখিনি চোৱা, আৰু তোমাৰ যিখিনি এছে আছে, এছে যদি লাগে তোমালোকে কমেণ্ট কৰি জনাবা, তোমালোকক মই এছেখিনিও দি দিম। ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।